কৃষ্ণ হে বাপ আই সমস্ত, পোনপ্ৰথমে আমি আপোনাসৱৰ চৰণ কমলত সেৱা ধৰিছোঁ। আমি ভাগৱতৰ প্ৰথম স্কন্ধৰ নৱম অধ্যায় দুলৰী চন্দ্ৰভাগী আমি অকণমান কীৰ্তন কৰিবলৈ আগবঢ়া হৈছে। ইয়াতে যদি সুৰ সঞ্চাৰ আৰু শব্দৰ উচ্চাৰণ কৰোঁতে যদি অকণমান ক'ৰবাত ভুল হয় তেতিয়াহ'লে আপোনাসৱৰে সন্তান বুলি ভাবি দুখানি অভয় চৰণত যেন আমাৰ এই মহাধমক ঠাই দিয়ে। কৃষ্ণ। আমি এতিয়া অকণমান পাথৰলৈ আগবাঢ়িছোঁ। দুলৰী। হে ৰাম শুনা সামাজিক কৃষ্ণৰ চৰিত্ৰ, অমৃত ইহে প্ৰধান। ধন জন যত পুত্ৰ পৰিবাৰ, ইষব বিষ মান। ৰাম এটিখনে আছে এটিখনে নাই, নাতে কটাতে কমায়া। পদ্মপত্ৰ জল জীৱন চঞ্চল, অথিৰ মনুষ্য কায়া। ৰাম কেতিখনে পৰা ধৰিলে কোআখি, বিষম অন্তক বাঘে। জানিয়া হতৰে ধৰিও কৃষ্ণৰ, চৰণ তয় অনুৰাগে। ও ৰাম কৃষ্ণ হেন দেৱ আউৰ নপাইবাহা, ঐ উপকাৰী কৃপাময়। নাম মাত্ৰ লৈলে তেকে কৰন্ত, ও সমস্ত পাতেক ক্ষয়। ৰাম ভকুতি মকুতি পদ কুসাধন্ত, শ্ৰৱণ যশ কীৰ্তনে ও হেননু বান্ধৱ। দেৱ কোন ভজৈ কোননো অধম জনে। ৰামান দেৱ তেজী মোকে মাত্ৰ ভজি, জীৱ হৈল এক শৰণ। সাধু হে সিজন অৰ্জুনৰ আগে, বুলিলা কৃষ্ণে বচন। ৰাম ঈশ্বৰৰ বোলে নযায় সঞ্জাত, কিনো লোক হত বুদ্ধি। ও আনহে কহ মৰণটো নলয়, জীৱাৰ যেন আশুধি। ও ৰাম ভৈলা কৃষ্ণ দেৱ আবেশে উদিত, বিদিত কৰিয়া নাম। কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে, ডাকি বোলা ৰাম ৰাম। হৰি ৰাম ৰাম ৰাম। কৃষ্ণ কৃষ্ণ কৃষ্ণ।